নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতো ভাল খবৰ। অসম পুলিচ আৰু আছাম কামাণ্ডো বেটেলিয়নৰ যিসমূহ গেট 4 আপোনালোকে এপ্লাই কৰিছিলে তাৰ বৰ্তমান এডমিট কাৰ্ড লগতে PST আৰু TPTৰ দিন ঘোষণা কৰা হৈছে। আপোনালোকক সবিশেষ জনাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকিব। সো বন্ধু বান্ধৱীসকল, এইখন হৈছে নটিছ অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে 22/1/2025। তো আপোনালোকৰ অসম পুলিচৰ আৰু কামাণ্ডো বেটেলিয়নৰ যিমানসমূহ গেট 4 ভেকেণ্ট আছিলে তাৰ আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু টেট প্ৰফিচিয়েঞ্চি টেষ্ট আৰম্ভ হ'ব 5/2/2025 অৰ্থাৎ ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব। আৰু আপোনালোকে তাৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 28/1/2025 অৰ্থাৎ জানুৱাৰী 28 তাৰিখ AM পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ পাৰিব। তো এইটো আপোনালোকৰ বাবে বহুতেই ভাল খবৰ। বহুতে অপেক্ষা কৰি আছিলে অসম পুলিচ গেট 4 এডমিট কাৰ্ডৰ কাৰণে। ফাইনেলি আপোনালোকৰ এডমিট কাৰ্ড লগতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু টেট প্ৰফিচিয়েঞ্চি টেষ্টৰ দিন ঘোষণা কৰি দিয়া হৈ গৈছে। তো সকলো সাজু থাকক আপোনালোকে টেট টেষ্ট দিবলৈ, আৰু 5 দিনৰ পিছতে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব। ধন্যবাদ।